Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশনাল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো এক্সপেক্টেড কাৰেন্ট এফেয়াৰ্স মে টু জুন মাহৰ 2017 ৰ ওকে পাৰ্ট 7 হয় পাৰ্ট 1 টু পাৰ্ট 6 অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল তেলকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই ওকে গাইজ আজি ফাৰ্স্ট কোৱেশ্চনটো জিএসটি ওপৰত আৰু জিএসটি এবাৰ জিএসটি ওপৰত এটা হলেও এবাৰ কোৱেশ্চন আহিব কোৱেশ্চনবোৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে জৰুৰী আৰু তাৰ লগতে ইম্পৰ্টেন্ট হয় এসএসসি সিজিএল ৰ কাৰণে ইম্পৰ্টেন্ট ওকে এক নম্বৰ কোৱেশ্চন গুডছ এণ্ড সাৰ্ভিস টেক্স মানে জিএসটি কাউন্সিলে স্টেট ৰান লটাৰীত কিমান শতাংশ টেক্স দৰ নিৰ্ধাৰণ কৰিছে ওকে ইয়াৰ এনসাৰ হৈছে অপচন সি 12% 18 জুন 2017 ৰ ফাইনেন্স মিনিষ্টাৰ অৰুণ জেটলিয়ে নিউ দিল্লীত জিএসটি কাউন্সিল যি হৈছিল সেই মিটিংত মানে আপোনাৰ 17th জুনখন মিটিং হৈছিল তাত লটাৰী লগতে ইউএ বিল আৰু যোনটো তাৰ ৰিলেটেড যিবোৰ ৰুল আছে সেইবোৰ নিৰ্ধাৰণ কৰিছিল আৰু তেতিয়া এই যোনটো টেক্সৰ দৰ হেতু নিৰ্ধাৰণ কৰা হৈছিল কিমান পাৰ্সেন্ট 12% ওকে দুই নম্বৰ কোৱেশ্চন কোনজন ভাৰতীয় খেলুৱৈক ইষ্ট বেংগল ফুটবল ক্লাবৰ সৰ্বোচ্চ সন্মান ভাৰত গৌৰৱেৰে সন্মানিত কৰা যাব এনসাৰ হৈছে অপচন বি ধনৰাজ পিল্লে ওকে আৰু তেওঁ কেতিয়া সন্মান কৰা যাব হেতু হৈছে সেৰেমনি আছে কেতিয়া আগষ্টৰ 1 তাৰিখ 2017 ওকে নেক্সট 3 নম্বৰ কোৱেশ্চন ভাৰতৰ ফাৰ্ষ্ট এভাৰ মেগা টেক্সটাইল ট্ৰেড ইভেন্ট টেক্সটাইল ইণ্ডিয়া 2017 কোনখন সিটিত আৰম্ভ কৰা হৈছে ওকে হেতু হৈছে অপচন ডি গান্ধীনগৰ ওকে ইণ্ডিয়া's ফাৰ্ষ্ট এভাৰ মেগা ট্ৰেড ইভেন্ট কোনে ইনগ্ৰেট কৰিছিল তেওঁ হৈছে নৰেন্দ্ৰ মোদী ওকে আৰু এটো ক'ত আছে গান্ধীনগৰ গুজৰাটত আছে কেতিয়া কৰা গৈছিল জুন 30 2017 ওকে 5 number question which Indian Bollywood actress has been appointed as the new brand ambassador for government flagship skill India campaign okay তেওঁ হৈছে কোন প্ৰিয়ংকা চোপ্ৰা next 5 number question who has become the new member of Union Public Service Commission UPSC কোন new member হয় তেওঁ হৈছে মনোজ সোনি 6 number question the first ever international MSME day 2017 has celebrated on which day hetu hoise your answer hoise June 27 mane option A June 27 okay aru etu kune celebrate koise hetu hoise the National Trade Center ITCA celebrate korise okay mona rakhibo etu aru ketia celebrate korise hetu hoise June 27 2017 prothom barar karone okay number question ISSF Junior World Rifle and Pistol Championship কোন ভাৰতীয় শুটাৰে ওমেন 10 মিটাৰ এয়াৰ পিস্তলত গোল্ড মেডেল পাইছে ওকে তেওঁ হৈছে অপচন ডি যশস্বিনী সিং দেশৱাল ওকে আৰু তেওঁ কোৰ হয় তেওঁ হৈছে চণ্ডীগড় আৰু তেওঁ গোল্ড মেডেল পাইছিল ওমেন 10 মিটাৰ এয়াৰ পিস্তলত ওকে আৰু ISSF জুনিয়ৰ ৱৰ্ল্ড ৰাইফল পিস্তল চেম্পিয়নশ্বিপ কোড হৈছিল জাৰ্মানীত হৈছিল ওকে ISSF মানে হৈছে ইন্টাৰনেশ্যনেল শুটিং স্পৰ্টছ Federation okay 8 number question কেদিনমানৰ আগতে মৃত্যু হোৱা দেশ বন্ধু গুপ্তা কোনটো ফাৰ্মাসিউটিক্যাল ফাউন্ডাৰ এণ্ড চেয়াৰম্যান আছিল okay ইয়াৰ এনসাৰ আছে অপচন ডি লুপিন okay আৰু তেওঁ কেতিয়া মৃত্যু হৈছিল হেতু হৈছে 25 জুন 2017 ৰ মৃত্যু হৈছিল মুম্বাই okay আৰু লুপিনৰ কেতিয়া ফাউণ্ডেড হৈছিল হেতু হৈছে 1968 ত okay question who will the become first Indian women wrestler to compete in World Wrestling Entertainment WWE okay ভাৰতৰ প্ৰথম মহিলা কোন আছে তেওঁ হৈছে কবিতা দেৱী তেওঁ WWE খেলিব okay আৰু ফাৰ্স্ট মেন কোন আছিল তেওঁ হৈছে গ্ৰেট খালি নেক্সট ফাৰ্স্ট মহিলা হৈছে কবিতা দেৱী okay মনত ৰাখিব এটো নম্বৰ কোৱেশ্চন 30 জুন 2017 ত তলৰ উল্লেখ কৰা কোনজন ওৱান ডে ইন্টাৰনেশ্যনেল ODI ক্ৰিকেটত সৰু অধিক 6 মাৰা প্ৰথম ভাৰতীয় ব্যাটসম্যান হৈছে ওকে তেওঁ হৈছে অপচন ডি MS ধোনি তেওঁ প্ৰথম জুনে 200 থাকিও অধিক 6 মাৰিছে ওৱান ডে ইন্টাৰনেশ্যনেল মানে ODI ক্ৰিকেটত ওকে 11 নম্বৰ কোৱেশ্চন তলত উল্লেখ কৰা কোনখন ষ্টেটত
SGST Act টো এতিয়ালৈকে এপ্ৰুভ কৰা নাই ওকে হেতু হৈছে অপচন সি জম্মু এণ্ড কাশ্মীৰ SGST মানে হৈছে ষ্টেট গুডছ এণ্ড সাৰ্ভিস টেক্স ওকে মনত ৰাখিব এটো GST ওপৰত গাইজ এটা এক্সট্ৰা ভিডিও আছে যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে চাই লব পাৰিব আৰু GST ওপৰত যি ডাউট আছে আপোনালোকৰ গুটেখিনি তেতিয়া ক্লিয়াৰ হৈ যাব ওকে আৰু GST এবাৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় কাৰণ GST ওপৰত কোৱেশ্চন আহিবই 12 নম্বৰ কোৱেশ্চন কোনে 2017 চনৰ মিছ ওয়াৰ্ল্ড টাইটেল ইন বডি বিল্ডিং চেম্পিয়নशिপত জিকিছে ওকে তেওঁ হৈছে অপচন ডি ভূমিকা শৰ্মাই জিকিছে মিছ ওয়াৰ্ল্ড 2017 কোড জিকিছে বডি বিল্ডিং চেম্পিয়নশিপত ওকে সাধাৰণতে আমাৰ মিস্টাৰ ওয়াৰ্ল্ড শুনা যায় বাট মিছ ওয়াৰ্ল্ড কমে শুনা যায় আৰু মিছ ওয়াৰ্ল্ড হৈছে কোন বডি বিল্ডিংত হেতু হৈছে অপচন ডি ভূমিকা শৰ্মা ওকে 13 নম্বৰ কোৱেশ্চন কোনটো ইনষ্টিটিউটে প্ৰাইম মিনিষ্টাৰ যোগা এৱাৰ্ড প্ৰথম পোৱা হিচাপে সিলেক্ট হৈছে ওকে হেতু হৈছে অপচন সি তামানি লাঙ্গাৰ মেমৰিয়েল যোগা ইনষ্টিটিউট পুনেত আছে ওকে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে জিকিছে প্ৰাইম মিনিষ্টাৰ যোগা এৱাৰ্ড next 14 number question which private sector bank has launched India's first Aadhaar based iris eye scanner customer verification and fingerprint operated ATM in Telangana okay hetu hoise option C DCB bank okay তেওঁলোকে লঞ্চ কৰিছে স্ক্যান কৰা আৰু তাৰ লগতে ফিংগাৰপ্ৰিন্ট ভেৰিফিকেশন কৰা এটা ATM আৰু এটো কোড কৰিছে তেলেঙ্গানাত আৰু বেংকটোৰ নামটো কি হেতু আছে DCB bank okay next 15 নম্বৰ কোৱেশ্চন এন্ড লাষ্ট কোৱেশ্চন কোনজন ভাৰতীয় ফিমেল ফিটিসাইড মানে হৈছে ভূণ হত্যা মানে গতে সেক্স সিলেকশনত এৱাৰনেস আনিবলৈ বাবে এটা এপছ লঞ্চ কৰিছে সেই এপছটো হৈছে সেলফি উইথ ডটাৰ হেতু কোনে লঞ্চ কৰিছে okay তেওঁ হৈছে অপচন এ প্ৰণৱ মুখাৰ্জী আৰু এই এপছটোৰ মেইন কামটো মই কলোৱে ভূণ হত্যা পেটত যোনটো হত্যা কৰে আৰু তাৰ লগতে সেক্স সিলেকশন যোনটো প্ৰসিজাৰ থাকে আজিকালি যে যদি ছোৱালী হয় তেনেহলে কি কৰে পেটতে হত্যা কৰে আৰু সেইবোৰ এৱাৰনেছৰ কাৰণে এটা এপ লঞ্চ কৰিছে সেলফি উইথ ডটাৰ আৰু সেলফি উইথ ডটাৰৰ ওপৰত এটা কোৱেশ্চন হলেও আহিব কম্পিটিটিভ এক্সাম বিলাকত সো এই কোৱেশ্চনটো বেছি ইম্পৰ্টেন্ট হয় আৰু এটো লঞ্চ কৰিছিল কেতিয়া হেতু আছে 9 জুন 2017 ত লঞ্চ কৰিছে ওকে গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আজিলৈ ইমানেই বাই জয় আই অসম